কৃষ্ণ আমি আজি পাম ব্যায়ামক হৰৰ বাতুলতা মোহিনী ৰূপ দৰ্শন কৰিব যায় হৰৰ যিটো বাতুলতা অৱস্থা হৈছিলে আমি সেইখিনি পথ পাম আজি পদখণ্ড নিগতি শুনি ৰাধা পাছে হৰ মাতি কন্যা এই মতে আছে খেৰি খেলতে হাতৰ পৰা শুৰি বইলা দুটি পাছে কত দূৰা পুখুৰী দেখা আছে এইবিলাক মোহিনী প্ৰভুৱে সেই কথাখিনিকে সুকলমে পৰিচিত কৰিছিলে। তাৰ পাছত কি হ'ল শুনাচোন, কইনাক যদিও হৰে খুব মানে আহা প্ৰাণেশ্বৰী আদি শব্দ কৰি মাতি আছে যদিও কন্যাজনীয়ে কিন্তু হৰৰ ফালে হৰক মাতা নাই। তেওঁ নিজৰ মাজতে সেই ঘণ্টা খেলোৱাতে ব্যস্ত আৰু সেনেকুৱা কৰি থাকোঁতে একবাৰ ঘণ্টা গুটিটো কিছু দূৰলৈকে আঁতৰি গুচি গ'ল। তাক খেদি দান্ত কইনা বেগ ধৰি ধাই অতিৰ বসন বায়ু নীলা উৰুৱাই শৈল তনু উদাত বেকত গুপ্ত অংগ লাজে আঁঠু সাৱটি কৰন্ত অংগ ভংগ হুয়া পুজি ডুমুৰি অংগত হাতে ঢাতে লাজে চক্ষু মুদি কত অধমুখে থাকে আৰু হুইবে লাগি ওচৰত নাহি গাছ হাস্য কৰি কটকেৰ কৰি শান্ত পাছ মানে মায়া দেখাইছে শংকৰক। সেই ঘণ্টা গুটিটো কিছু দূৰলৈকে উপৰি পৰি আৰু সেইটো আনিবৰ কাৰণে দৌৰ দিলে কন্যাই বতাহত গাৰ কানি কাপোৰ সুলকি পৰি আঁঠু কাঢ়ি লজ্জা নিবাৰণৰ কাৰণে কন্যাই যে চেষ্টা কৰি আছে তেনেকুৱা দেখাইছে। পুঁজি হৈ জুমুৰি হৈ মানে নিজক সম্বৰণ কৰিব চেষ্টা কৰি আছে হাতে ভৰিয়ে। ওচৰত এজোপা গছো নাই যে আঁৰ হ'ব বা ঘৰৰ পৰা ঘৰৰ গাৰ কানি কাপোৰ পুৰি গ'ল, এতিয়া আঁৰ হ'বৰ কাৰণে ওচৰত এজোপা গছো নাই। তেনেকুৱা এটা অৱস্থাত কইনাগৰাকীয়ে হৰক মানে দেখাইছে মুহিবৰ কাৰণে এইবিলাক কৰি আছে। সদৰ শান্ত ভাৱ শংকৰৰ মোহ হেতু দেখিল কন্যাৰ গুপ্ত অংগ বৃষ কেতু হৈলত বিমোহ মন মদনে দহয় পাৰ্বতীক লাগি এৰি লন্ত লাজ ভয়। শংকৰৰ চিত্ৰটো মোহিত কৰিবৰ কাৰণে যিমানখিনি দৰখাব পাৰে কন্যাই ঠিক তেনেকুৱা কৰি আছে। আৰু কইনাৰ তেনেকুৱা অংগী ভংগীবিলাক দেখি হৰ এনেকুৱা ব্যায়াম হ'ল। তাৰোপৰি পূৰ্বশত্ৰু মদনৰ কথা কৈছোঁৱে আমি সেইদিনা। পূৰ্বশত্ৰু মদনেও জ্বলাই আছে, তেওঁ মদনে পুষ্পবান মাৰি মাৰি। গতিকে কাষত যে পাৰ্বতী আছে এই ভাৱটোও হৰে মতা নাই। পাৰ্বতীৰ প্ৰতি তেওঁ যিটো শংকা কৰিব লাগিছিল নিজৰ পত্নী সেইখিনিও তেওঁ বাদ দিলে। এতিয়া সহবধিৰ সংযোগে যেন উঠলিল ভিতৰ দুঃসাহ মদন হৰে জৰ্জৰিত চিত্ত। ঘিউ যিমানে গৰুৰ নামত কিয় বন্ধিৰ সংযোগ পালে ঘিউ উতলি উঠে।
ঠিক সেই কথাষাৰ কৈছে যে বন্দীৰ সংযোগে ঘিউ কলাৰ নিচিনাকৈ মদনৰ শৰ আৰু মোহিনীৰ অংগী ভংগীয়ে ঘৰক জৰ্জৰিত কৰি তুলিছে। একো নেদেখন্ত কামাতুৰ গইলা বৰ কন্যা ধৰিবে লাগি দিলে কলবৰ শত মত কৰিবা যে গলে মুণ্ড মাল কংকালৰ হুলকি পৰিল বাঘ চাল। একো মানে কন্যাৰ বাদে আৰু শংকৰে আন একোৱে নেদেখা হৈ পৰিল। অত্যন্ত কামত জৰ্জৰিত হৈ কন্যাক ধৰিবৰ কাৰণে তেওঁ লৰ দিলে, দৌৰিলে পিছে পিছে আৰু দলৰ সেই মালাবিলাক খটমট কৰি বাজিব আৰম্ভ কৰিলে আৰু দৌৰোতে দৌৰোতে কি কৰিলে পিন্ধি থকা কঁকালৰ সেই বাঘৰ ছালখনত তেওঁৰ খুলকি পৰিলে। উলংগত তাপ নচাৱে চাপৰি দেখি পলাই বাটলৈলা কন্যায় লৰি। কঁকালৰ সেই বাঘৰ ছালখনত খুলকি পৰি ঘৰ উলংগত হৈ পৰিল। তথাপিতো তেওঁৰ চেতনাঘাত নাই আৰু কন্যাই আগে আগে দৌৰিব আৰম্ভ কৰিলে, পিছে পিছে হৰে খেদিব আৰম্ভ কৰিলে। হেৰা হাসি লাজে আৰহন্ত ই গাছে সি গাছে ভুল হুয়া শংকৰে খেদন্ত পাছে পাছে জনমত্ত হস্তি হস্তিনিক যাই খেদি প্ৰণান্ত সুন্দৰী শংকৰ কলাদনেদি। কন্যাই মাজে মাজে মিঠিকে হাঁহিও মাৰে আৰু লাজ পোৱাৰ নিচিনা কৰি দেখাই ইজোপা গছ সিজোপা গছৰ এনেকৈ আঁৰি আঁৰি উঠাব চেষ্টাও কৰে, কিন্তু হৰে একো নাই। তেওঁ অচেতন হৈ গৈছে। কন্যা খেদি খেদি তেওঁ পাছে পাছে দৌৰি আছে। মত্ত হস্তি আৰু হস্তিনীক তুলনা কৰিছে ইয়াতে। মত্ত হস্তিয়ে হস্তিনীক খেদি যোৱাৰ নিচিনাকৈ শংকৰে কন্যাগৰাকীক খেদি যায় আছে, কিন্তু কন্যাগৰাকীয়ে শংকৰক লগ নিদি আঁতৰি পলাই যায় আছে। সহপ্ৰাণ যায় শংকৰৰ কাম উৎপাতে মহাবেগে খোপাত ধৰিলা বা মহাতে ৰহ প্ৰাণে চুৰি বুলি কৰি আলিংগন মহাকাম ভুলে দিলা মুখত চুম্বন। হয় আৰি মুৰি কৰে কন্যা নথাকে থমকি বাহুৰ মাজৰ পৰা পৰিলা হুহকি দুনাই লৰ দিলা বিমুকুটকে খে পাছত খেদন্ত হৰে উলংগত দেখে। এনেকে কইনা খেদি আছে আৰু কিছু দেৰিৰ পিছত মহাবেগে দৌৰি হৈ যায় কইনাৰ খোপাটোতে ধৰি যায় আৰু ৰহ প্ৰাণেশ্বৰী বুলি সাৱটি ধৰি চুম্বন কৰিব খোজোতে কইনাই হাতৰ পৰা ওলাই গুচি গ'ল আৰু গুণাই কইনাই সেই বিমুখিত কেশেৰে লৰ দিলে আৰু পাছত উলংগত বেগেৰে হৰে খেদিয়ে থাকিলে। হয় অন্তৰন্তে যান্ত কন্যা শৰীৰ দেখাই খন আৰহন্ত গয়া হাঁহি মুচুকাই স্তনভাৰ চলে দেখাই যান্ত প্ৰাণেশ্বৰী বুলি শংকৰে শান্ত নাহি শ্ৰুতি বুদ্ধি যেন বাতুল লক্ষণ নাৰী মই দেখন্ত সমস্ত বৃক্ষ গণ দাৰুণ মদনে কৰিলে কলতি ঘটি
কন্যা বুলি ধৰিলত বৃক্ষ সাৱতী। এনেকুৱা এটা অৱস্থাত পৰিণত হ'ল মহাদেৱৰ চিত্ৰ যে সেই উপবনখনৰ যিবিলাক প্ৰকৃতি আছিল, গছ গছনি আছিল, গোটেই গছ গছনিবিলাকো সেই কন্যাজনীৰ নিচিনাই দেখা নিচিনা তেওঁৰ হ'ল। আৰু কন্যাজনী বুলি সেই বৃক্ষকে সাৱটি ধৰে। আনফালে দাৰুণ মদনে পূৰ্ব শত্ৰু বুলি মানি তেওঁ কংসৰ লতি গতি কৰা নাই। আৰু মহাদেৱৰ কেনেকুৱা অৱস্থা হৈছে যে কন্যা বুলি সেই বৃক্ষকে যায় সাৱটি সাৱটি ধৰে। এইবাৰণে ৰস প্ৰাণ প্ৰিয়া যাইবি কৈ, চেঞ্চান্ত বিষ্ণুতি কাম বানে মোৰ চাগৈ, হৰি কবদনে বান্ধৈ দিয় মোক চুমা, কৰো আলিতন কি কৰিবে পাৰে কুমা, কিহকনে দশ প্ৰাণেশ্বৰী মোকলা গ, যেহি লাগে হেহি দিব পাৰো মতমাগ। আৰু বৃক্ষক সাৱটি ধৰি বৃক্ষজোপাকে কইনা বুলি ভাবি যে এইবাৰ প্ৰাণ দিয়া মোক এৰি নাযাবা বুলি কৈ তেওঁ চিঞৰিব আৰম্ভ কৰে। আৰু কয় যে তোমাক পাৰ্বতীক কথা কৈছে, যি লাগে তোমাক মই তাকেই দিব পাৰোঁ, তুমি কেৱল মোক চুম্বন আলিংগন কৰা, চুম্বন দিয়া। উমা আছে, তাকো তেওঁ কি কৰিব পাৰে? মোক একো কৰিব নোৱাৰে। উমাকো তেওঁ মানে ঠিক নিয়মত গুৰুত্ব দিয়া নাই। কইলা খৰ পাতিব তোমাক অধিকাৰী, সেৱা কৰি থাকিব যতে কৰিব নাৰী, নকৰিব দণ্ডবাদ নপাৰিব গালি, ময়ো দাস তোমাৰ থাকিব আজ্ঞাপালি। পাৰ্বতীক কৰি দিব তোমাৰ চেৰি, আৰু জন প্ৰাণেশ্বৰী মোকদা এৰি। আজিৰ পৰা কৈলাশৰ তোমাকে মই অধিকাৰী পাতিম, দিব্য নাৰীবিলাকে তোমাকে সেৱা কৰি থাকিব, তোমাক কেতিয়াও মই তোমাৰ লগত দণ্ডবাদ নকৰোঁ, গালি নাপাৰোঁ, মই নিজেও তোমাৰে আজ্ঞা পালি তোমাৰ দাস হৈ থাকিম। লাগিলে পাৰ্বতীক মই তোমাৰ দাসী কৰিম আৰু তুমি মাত্ৰ মোক এৰি নাযাবা। দেখিবে নোৱাৰা যে আমাৰ অপুবেশ, জটা কমুন্দাতেৰে কৰিও আদেশ, সৰ্বগোসাই পিন্ধু আনি দিব্য অলংকাৰ, মুণ্ডমালা গোসাই গলে আৰু হেমহাৰ। যদি মোৰ যদি এনেকুৱা পূৰ্বে আৰু সেইটোক লৈ যদি তুমি মোক লগ দিয়া নাই বা মোক এৰি যাব বিচাৰা, তেতিয়াহ'লে মই মোৰ জটাও কাটি পেলাম, আদেশ কৰা মাত্ৰ। এই সাপৰ মালা এইবিলাকক মই দলিয়াই পেলাম, দিব্য অলংকাৰ পিন্ধিম, মুণ্ডমালা গুচাই হেমহাৰ পিন্ধিম, আৰু চাল এৰি পিন্ধো দেৱাংগ বসন, ভস্ম গুচাই গাৱে ঘপো অগৰু চন্দন, যেহি লাগে গোলা বান্ধৈ তাকে মই কৰোঁ, মুখ চাই নামাতা আতেকে মই মৰোঁ। লাগিলে মই এই বাঘৰ চালো পিন্ধিব লাগি দেৱাংগ বসন পিন্ধা কৰিম, লাগিলে মই ভস্ম ঘঁহিবলৈ যাওঁ, অগৰ চন্দন ঘঁহি লওঁ, তুমি যি লাগে বুলি কোৱা মই তাকেই কৰিম, সেইটোকৈ মই কোনো আপত্তি কৰা বা নকৰোঁ। কেৱল এটাই মোৰ বেয়া লাগিছে, তুমি মোৰ মুখৰ ফালে চাই এবাৰ মোক মাত দিয়া নাই, মুখ চাই নামাতা আতেকে মই মৰোঁ। যি লাগে মই তাকেই কৰোঁ, কিন্তু মোৰ মুখ চাই যে একবাৰ মাত দিয়া নাই, সেইটোকলৈহে মই মানে বৰ দুখিত। তনু কৰিলো ভক্তৰ ঘোৰ অপৰাধ, এভো যেন পৰৈ বান্ধৈ বচন বাধ, দান্ত
দেশের কামৰু হাৰত হাত মেলি তোৰ মোৰ কপিৰা কুতুহল কেলি হস্তি বুলি বৃক্ষক ধৰিলা আকোৱালি দেখিয়া হাসন্ত কন্যাৰ ৰূপী বনমালী অনন্তৰে হৰে চকু মেলি চাইলা পাছে দেখন্ত মনুহিতা কন্যা ধৰি আছে গাছে নহয় এই কথাটো যে কৈছে গছজোপাহে কৈ কন্যা বুলি ইমানে বিভোৰ হৈ গৈছে তেওঁ গছবিলাকো তেওঁ হিষ্ট্ৰী ৰূপ দেখাব আৰম্ভ কৰিছে আৰু গছজোপা সাৱটি সাৱটি এই কথাখিনি কৈ আছে ঘৰৰ তেনেকুৱা অৱস্থা দেখি কন্যাৰূপী বনমালীয়ে দূৰৰ পৰা চাই চাই হাঁহি আছে এনেকুৱা কৰোঁতে হঠাৎ ঘৰৰ চকুত তাই কন্যাগৰাকী পৰিল পৰি তেওঁ ভাবিলে কি মই দেখোন গছকে সাৱটি ধৰি কথা কৈ আছো তাকৈ এৰি সুন্দৰী খেদন্ত দুনাই যেন মত্ত হস্তি হস্তি নিকখে দি যায় লাগনে দে সুন্দৰী ও কলান্ত লহৰী মহাবেগে শংকৰে খেদন্ত ভৰি ভৰি এতিয়া দেখিলে কইনা নহয় গছজোপাহে গছত এৰি পুনৰ সুন্দৰীক খেদিব আৰম্ভ কৰিলে আৰু সেই একেটাই উদাহৰণ হৈছে মত্ত হস্তিয়ে যেনেকৈ হস্তিনীক খেদি যায় ঠিক তেনেকৈ উদাহৰণ দি কৈছে আমাক শংকৰেও কন্যাগৰাকী খেদি ফুৰিছে কিন্তু কন্যাগৰাকীয়ে লগ দিয়া নাই শংকৰেও বিচাৰা নাই সহমদায়নো পুহাই মদনৰ উৎপাতে পাইলো বুলি কত চাওঁতে হাতে আঙুলিৰ আগে দেন চোৱে উচ্চ পুষ আন্তৰন্ত কন্যাহৰ পৰিধান তমুচ মদনৰ আমি যোৱা সোমবাৰে কৈছোঁ মদনৰ বিষয়ে মদন কামদেৱক কেনেকৈ শংকৰৰ উপস্থিত প্ৰভৃতি গঢ়ি গৈছিলে পুনৰ ৰূপ দিছিলে এইবিলাক কথা কৈছোঁ আমি সেয়েহে পুৰণা শত্ৰু বুলি ভাবি মদনে যিটো কৰি আছে শংকৰৰ লগত সেই মদনৰ উৎপাতত শংকৰৰ যে নাযায় নোপোৱা এনেকুৱা এটা অৱস্থা দৌৰি আছে ঠিক লগ পাওঁ হয় তাত আঙুলি লাগে কিন্তু কইনাই আৰু আঁতৰি যায় লগ নাপায় অকৈয়াতে পুৰাতন শত্ৰু কাম দেৱে ছিদ্ৰ পায় সহপ্ৰহাৰত পুষ্পবান দুনাই মদনৰ হৰে হৰ হৃদয়ত ফুটি মহাদুখে মাতিত পাৰন্ত লোকালোকি পুৰাতন শত্ৰু ছিদ্ৰ পাই কামদেৱে পুষ্পবান প্ৰহাৰ কৰিছে দুনাই প্ৰহাৰ কৰিছে আৰু মদনৰ সেই হৰে শংকৰৰ গাত তাৰ ক্ৰিয়াটো প্ৰতিফলিত কৰিছে মহাদুখ পাই মাটিত বাগৰিব আৰম্ভ কৰিছে শংকৰে কত উঠি কন্যা কৰন্ত কাউবাও আঙ্গুলি মুখত কৰো পালতিয়া চাওঁ তোৰেহে নিমিত্তে কৰে মদনে জগধ মই দেবে মৰু তত লাগিবে কবধ আৰু বাগৰি পৰে কিছু অঞ্চলত উঠি পেলাই কাউবাও কৰিব আৰম্ভ কৰে মানে দাঁতত খেৰ তুলি লম লাগিলে আঙুলি মুখত কৰে কাকুতি মিনতি কৰে আৰু কয় যে তোৰ কাৰণে মদনে দগ্ধ কৰি আছে আৰু এতিয়া এনেকুৱা এটা অৱস্থাত মই যদি মৰিও যাওঁ তোত লাগিব সেই পাপৰ বধৰ পাপৰ ভাৱ গতিকে মহাপাপ প্ৰাণী বধ আকৌ শংকা নাই
কোনোবা সাধিবা স্বৰ্গ আমাক মৰাই হয় পাখ চাপয়াখি কৰো আলিংগন তোৰ সাফল হৌক এৰূপ যুৱন প্ৰাণীবধ মহাপাপ তাকো তোমাৰ শংকা নাই আমাক মাৰিলাই যেনিবা আমাক মাৰিলো কোনখন স্বৰ্গ হাতিবা গতিকে এতিয়াই লগ দিয়া আৰু তোমাৰো এই ৰূপজন সফল হওক নেদেখয় কেৱে কিয় বান্ধৈ কৰ লাজ সহ নাহি আন পুৰুষ নিৰ্জন বন মাজ কৈ দেবে নাথক আপুনি চাপি তোল এই বুলি লাহে লাহে ভূঞা দান্ত ভুল দেখি হাকি সুন্দৰী পহলান্ত লাগনে দি নজা নজা বুলি বৃক্ষ ধ্বজে দান্ত খেদি গিৰি গুহা বন নদী নদ সৰোবৰ খেদিয়া পুৰন্ত হৰে দীপ দীপান্তৰ কোনো ইয়াতে দ্বিতীয়জন পুৰুষ নাই গতিকে লজ্জাৰ কি কথা আছে এই বনবাদত তুমি আৰু মই অকলে গতিকে তুমি যদি মোক লগ দিব নোখোজা মই তোমাক যেনেকৈ লগ ধৰোঁ আৰু এনেকৈ ঘৰে কাৰোবাৰ ফোন কৰি আছে তথাপিও কিন্তু সুন্দৰীয়ে লগ নিদি সাঁতুৰি পলাই আছে তেতিয়া তেওঁ চিঞৰে নাযাবা নাযাবা বুলি শব্দ যে এনেকৈ চিঞৰে এনেকৈ কইনা খেদি খেদি তেওঁ কি হ'ল গিৰি গুহা বন নদ নদী সৰোবৰ দ্বীপ দীপান্তৰ গোটেইখিনি ঘূৰিছে হয় আছে দেখি গণৰ আশ্ৰম যত যত পলান্তে খেদন্তে জুয় প্ৰৱেশিলা তাত মদনৰ পীড়াত এৰিলা হৰে লাজ খেদিয়া পুৰন্ত আশ্ৰমৰ মাজে মাজ এনেকৈ দ্বীপ দীপান্তৰ গোটেই দৌৰি দৌৰি যাই এইবাৰ প্ৰৱেশ কৰিলে ঋষিগণৰ আশ্ৰমত আৰু ঋষিগণৰ আশ্ৰমতো তেওঁ সেই ঋষিবিলাককো তেওঁ গুৰুত্ব দিয়া নাই কইনাই আগে আগে দৌৰি আছে তেওঁ পিছে পিছে খেদি আছে এনেকৈ মদনৰ পীড়াত লাজ তাৰ সমস্ত পৰিহাৰ কৰি আশ্ৰমৰ মাজে মাজে কইনাক খেদি পৰি আছে আউল জাউল হুয়া চক্ষু আউল জাউল হুয়া চক্ষু ঢাকে যতে বিৰস্পে কন্যা কহৰে খেদন্ত লাংগতে দেখি দেখি পত্নী গণ হাতে নিৰন্তৰ কত মুখে বস্ত্ৰ দিয়া পথে অভ্যন্তৰ উন্মত্ত পাগল কিনো ভোলা মহাদেৱ কেন মতে আন্তঃসুৰা সুৰে কৰে উলংগ দেখে দন্ত তাহাৰ বৌদিৰ ৰাজ মৰ্যাদা এৰিলা মূৰৰ জতা আৰু লৈ পৰিলে সেইফালেও তেওঁৰ ভূক্ষেপ নাই উলংগত অৱস্থাতে কন্যা খেদি ফুৰিছে ঋষিবিলাকৰ আশ্ৰমৰ মাজে মাজে ঋষি পত্নীবিলাকে এই অৱস্থাটো দেখি তেওঁলোকে হাঁহিব আৰম্ভ কৰিছে আৰু কোনোবাই কোনোবাই মুখত কাপোৰ লগা ভিতৰত সোমাই গৈছে মনে মনে তেওঁলোকে আলোচনা কৰিছে যে উন্মত্ত পাগল এই মহাদেৱ কেনেকৈ দেৱতা অসুৰে সেৱা কৰে গাত কানি কাপোৰ নাই উলংগ হৈ কাৰ বৌ কাৰ বোৱাৰী কাৰ জীয়ৰী খেদি ফুৰে লাজ কাজ মৰ্যাদা সমস্ত এৰি পেলালে সদায় এই কথাবিলাক ঋষিমুনিবিলাকৰ পত্নীবিলাকে আলোচনা কৰিছে ভাবিছো হয় এহি বুলি জুমা জুমি হাহে হবে সখী ঋষিগণে শংকৰ কামাতুৰ দেখি বিষ্ণু বিষ্ণু স্মৰি হবে
চপৰাইলা মাথ ইনু বিপৰ্যয় ভুল গৈলা গুৰি নাথ। এই বুলি ঋষি পত্নীবিলাকে মনে মনে হাঁহিছে শংকৰৰ কাৰুকাৰ্যবিলাক দেখা পায়। আৰু ঋষিবিলাকেও শংকৰৰ তেনেকুৱা অৱস্থা দেখি বিষ্ণুক স্মৰণ কৰি তেওঁলোকেও মূৰ তল কৰিছে, ভাবিছে মনে মনে কি বিপৰ্যয় হ'ল গৌৰীনাথৰ অৱস্থা। আৰু কোনোবাগৰাকী ঋষি আৰু এনেকৈও কৈছে কি কেহ বোলে শংকৰৰ কোনে মায়া বুজা পাদ্যে অৰ্ঘে আশা আগবাঢ়ি কৰো পূজা। এই বুলি উঠি যান্ত কত ঋষি গণ লৰন্তে কৰ জোৰে গুলিলা বচন। কোনোবাগৰাকীয়ে হয়তো কৈছে যে শংকৰৰ মায়া কোনে বুজিবা, আহা আমি পাদ্য অৰ্ঘ এইবিলাক লৈ আগবাঢ়ি যাই পূজা কৰোঁ। এই বুলি কিছুমান ঋষিয়ে পূজা কৰিবৰ কাৰণে উঠি গ'ল, কিন্তু শংকৰৰ সেইফালেও মন নাই, তেওঁ কইনা খেতিয়ে কৰি আছে। তুমি চৰাচৰ গুৰু জগতৰ সৰ্বজন হুয়া কেনে কৰা গুৰ ক্ষণিক বিশ্ৰাম কৰা আমাৰ থানত যতে কবলৈ মানে নপখে কানত। ঋষিবিলাকে কৈছে পূজা কৰিব যোৱা ঋষিবিলাকে তুমি চৰাচৰ জগতৰ গুৰু, তুমি জগতৰ বাপ, তুমি সৰ্বদান, তেনে ক্ষেত্ৰত তুমি কিয় কৰিব ওলাইছা এনেকুৱা ঘোৰ পাপ? ক্ষন্তেক আমাৰ আশ্ৰমত তুমি বিশ্ৰাম কৰা। মানে যি নকওক শংকৰৰ কাণত কথা নহয়। কামিনী হৰিল চিত্ত কামে হুয়া ভুল নুকুনন্দ শংকৰে ঋষি সমস্ত ৰমূল। ৰমণীৰ পাছে পাছে পুৰন্তল হৰি গাঁও দেখাই সুন্দৰী পলান্ত ভিৰি ভিৰি। মোহিনী কামিনী এনেকুৱাকে চিত্ত হৰণ কৰিলে শংকৰৰ, তাতে তেওঁ গ'ল। ঋষিবিলাকৰ কথা তেওঁৰ কাণত নহয়, কেৱল ৰমণীৰ পাছে পাছে দৌৰি আছে। আৰু ৰমণীও কৰি আছে কি শৰীৰ দেখাই দেখাই তেওঁ আঁতৰি আঁতৰি পলাই পলাই দৌৰি আছে। নাপাওঁত লাগত নাহি সুখ শান্তি খেদন্তে খেদন্তে আতি ভোলাহাৰা শাস্তি। উগুঠি গুৰু চিত্ত মদনে বিকল বহিবে লাগিলা শংকৰৰ বিন্দু জল। হস্তিনিক খেদন্তে হস্তিৰ যেন স্ৰৱে তেন গিৰি শিখৰৰ কেৰুধাৰা বৱে। কন্যাক লগ নাপায়, কন্যাই লগ দিয়া নাই, তেনেকুৱা অৱস্থাত খুব কান্তি একো নাই, কেদি কেদি হাৰাশাস্তি হৈ পৰিছে, চিত্ত উকুটি গৈ মদনত তেওঁ বিকল হৈ পৰিছে। আৰু তেনেকুৱা এটা ক্ষেত্ৰত শংকৰদেৱৰে শংকৰৰ বিন্দু জল নিৰ্গত হ'ল। আৰু তাৰপিছৰখিনি আমি পাম বিন্দু পাতলৰ পাছত শিৱৰ চেতনা প্ৰাপ্তি। কিয় কৰিলে সেইখিনি? শংকৰটো মহাবৈষ্ণৱ, এইটো এনেকুৱা মহাবৈষ্ণৱক এনেকুৱা লজ্জিত এটা অৱস্থাত কিয় পেলালে? মানে নাৰায়ণ বা কৃষ্ণ ভগৱানে তেওঁ অহংকাৰ কৰাৰ সহ্য নকৰে। যিকোনো কাৰণতে নহওক তেওঁ নিজৰ ভাৰ্যা লক্ষ্মী, নিজৰ ব্ৰাহ্মণ গৰু, আৰু তেওঁ মানে কি কৰে অহংকাৰটো তেওঁ বিদ্যুৎ কৰে। অহংকাৰ তুমি কৰা কি লয়? তোমাক চেতনা শক্তি ময়ে দি আছোঁ। শিৱইতো অহংকাৰ কৰিছিল, কি বুলি কৈছিলে যে অচল অচল ময়ে সদায় প্ৰশ্ন কৰিছোঁ কামদেৱক জগতে পিন্ধি যুগবোলে শুদ্ধ কৰি আছোঁ কায়া। এনেকুৱা যিটো অহংকাৰ কৰিছিল, সেই অহংকাৰখিনি আজি কেনেকৈ স্ত্ৰী মায়াত তেওঁ গঠিত হৈ কেনেকুৱা এটা অৱস্থা হ'ল। আৰু এইখিনি আচল হেৰিও নহয়, আচল গছ গছনিও নহয়, চব ভগৱানৰ মায়া। হঠাৎ হোৱা উপবন নহয় জানো? হঠাৎ এখন উপবন মানে বহি থাকোঁতে উপবন এখন হ'ল, তাতে এগৰাকী কইনাই খেলি থকা দেখিলোঁ। সেই উপবনবিলাকৰ মায়া, ঋষিৰ আশ্ৰমবিলাকো মায়া। কিন্তু শংকৰৰ এই লতি গতিখিনি তেওঁ কৰালে, তেওঁ আচলতে
যে মোহিনী ৰূপ চাব মানা কৰিছিলে, তুমি চাব নালাগে নেকি মোহিনী ৰূপ, তুমি আৰু যোগী এজনে কিয় মোহিনী চাব খোজা? শংকৰ তেতিয়া দাস কৰি ক'লে নহয়, কি কৰিব মোক, তুমি দেখুৱা মই চাম, এই দেখালে তলটো তেনেকুৱাকে কৰিব পাৰে। সেই মতে শংকৰৰ বিন্দু যাই পৰি, দেখি দেখি গণে আন্তৰিলা বিষ্ণু স্মৰি, পিঠি দিয়া কত সমৰন্ত কৃষ্ণ ৰাম, মহাযোগী শংকৰৰ এনে হেন কাম। শংকৰৰ সেই অৱস্থা দেখি ঋষিবিলাকে পিঠি দিছে তেওঁকালে, আৰু কৃষ্ণ বিষ্ণু হৰিনাম স্মৰণ কৰি কৈছে যে মহাযোগী শংকৰৰ এনেকুৱা কাম। ঋষিগণ সহদান্ত ধৰা ধৰি, কুমৰন্ত ৰাম কৃষ্ণ ঋষিকে কবি। সহজৈতে জৈতে শংকৰৰ বিন্দু কৰি গৈল, ভূমি গুচিতে খনে সুবৰ্ণময় ভুইল, যত যত বৃক্ষ লতা বিন্দু চতাচয়ে, কাষ্ঠ গুচিতে খনে সুবৰ্ণময় হৈ, তথাপি দন্ত হৰে ভূয়া উলংগত, পাক পুৰি পাইলা গয়া বৈকুণ্ঠ নিকট, সহপুৰীয়া মন্তাইলা দেৱে বিন্দু আছে যত, তেবে হেছে তম বৈলা হৰৰ গাঁৱত। এনেকে তথাপি কিন্তু তেওঁ দৌৰিব এৰা নাই, দৌৰি দৌৰি যায় 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 সেই উলংগত বেকাৰে যায় তেওঁ বৈকুণ্ঠৰ ওচৰ পালে, আৰু এটা সময়ত তেওঁৰ চেতনা আহিল, সুস্থিৰ হ'ল, আৰু সুস্থিৰ হৈ তেওঁ কি কৰিলে আমি তাত বুজি পাম। চাপৰিছা সম্প্ৰচাল নাহিকে পতিত, লাজে অধমুখ হুয়া বহিলা মাতিত, পাছে ব্ৰহ্ম জ্ঞান চিন্তি চিত্ত স্থিৰ কৰি, নাকাম চুয়াহু মৰন্ত ৰাম হৰি। আৰু অচেতন শংকৰ যেতিয়া চেতনা লাভ কৰিলে, তেওঁ তলফালে হালিকাই থাকে, তেওঁৰ বাহুৰ টানখন কঁকালত নাই, লাজ পালে, লাজ পাই তলফালে মুখ কৰি তেওঁ তলফালে মাটিত বহি ল'লে, আৰু পাছত ব্ৰহ্মজ্ঞান চিন্তা কৰি চিত্তটো স্থিৰ কৰিলে, নাক কাণ চুই ৰাম হৰি সুমৰণ কৰিব আৰম্ভ কৰিলে। মদনৰ পীড়াক এৰায়া মহাযোগী, ব্যাধিৰ সকাশ পাইল যেন চিৰৰোগী, গ্ৰহ গুচি গ'লে যেন স্বস্থ হৈ বাউল, মনত উন্নত বসি জগতৰ বাউল। বেমাৰ এটা শৰীৰৰ পৰা যেতিয়া নাইকিয়া হ'ব, ৰোগীজনৰ কেনেকুৱা এটা অৱস্থা আহি পৰে। বেমাৰত থকা অৱস্থাত তেওঁ কিমান যন্ত্ৰণা, আৰু বেমাৰটো আঁতৰি গ'লে তেওঁ কিমান সুস্থ বা কিমান আৰাম এটা অনুভৱ কৰে। শংকৰৰ তেনেকুৱা এটা হয়, মদনৰ পীড়াৰ পৰা পৰিত্ৰাণ কৰাৰ পাছত তেওঁ ব্যাধিৰ পৰা এজন সকাহ পালে, তেওঁ ভাবিব ধৰিলে মনতে, মোৰ কাৰ্যে আজি হকুৱাইলো ত্ৰিভুৱন, কেন মতে পতিয়াব পাৰ্বতীৰ মন, সহকুলিবে কপুৰিলা তাহাৰ নাৰী সংগে, গৃহত পখিবে বান্ধৈ নিদিবে সংগে। চিন্তা কৰিলে মই আজি ত্ৰিভুৱনৰ মই হাজিয়াটো প্ৰাপ্ত হ'লোঁ, আৰু পাৰ্বতীৰ সন্মুখতে মই বেলেগক পাৰ্বতীক চেৰি বনাম, এনেকুৱা কথাবিলাক ক'লোঁ। এতিয়া যদি মই ঘৰত যাওঁ, মোৰ গালি পাৰিব,
তাৰ নাৰীৰ পিছে পিছে দৌৰি ফুৰিছিলাম, আজিতো মোক ঘৰতো সোমাব নিদিব, এনেকুৱা মানে কোনো ঘোষণা কৰিছে এতিয়া। লঘু ভল মাধৱৰ নুশুনিলো হাত, উমাৰ আগতে চাকুলো বুলিলো কন্যাক, এবেকে নমতে টানক আগে হুই উঠিয়, অৰন্ত অশেষ চিন্তা দেৱ সদাশিৱ। মাধৱৰ কথা নুশুনি আজি মই নিজে লজ্জিত হ'ব লগা হ'ল। উমাৰ আগতে কন্যাক চাকুৰালি ৰাখিবলৈ বচন দিলোঁ। এতিয়া মই যাই তেওঁৰ সন্মুখত কেনেকৈ থিয় হ'ম, এনেকুৱাকে বহুত চিন্তা কৰিব ধৰিলে ব্যৱহাৰ আহিব। বিচাৰত কিছু দোষ নাহিকে আমাৰ, যাৰ মায়া পাখে বন্দী সমস্ত সংসাৰ, হেন হৰি মুহিলে আপুনি নাৰী হুই, আত অনুভূষ আৱে পৰপূৰ্ণ। মহাদেৱে চিন্তাও কৰিছে সদায়, বিচাৰ কৰি চাব গ'লে আমাৰ একো দোষো নাই। যিজন ঈশ্বৰৰ মায়াৰ পাকত আমি সমস্ত বন্দী হৈ থাকোঁ, সমস্ত সংসাৰ যাৰ মায়াৰ পাকত বন্দী, সেনেকুৱা হৰিয়ে যেতিয়া নাৰীটো ধাৰণ কৰি মোক মুহিব চেষ্টা কৰি মোক মুহিলে, তাত আৰু আমাৰ অনুশোচনা কৰাৰ কি কথা থাকে? ভগৱানে যদি মুহিব বিচাৰে আমি তাৰ পৰা আঁতৰি কৰিব পাৰিম নেকি? গতিকে কৈছে ইয়াত অনুশোচনা কৰাৰো কোনো কথা নাই। যি হৰিৰ মায়াৰ পাকত আমি সমস্ত সংসাৰ বন্দী, সেনেকুৱা হৰিয়ে যেতিয়া মুহিলে ইয়াত আৰু অনুশোচনা কি কৰিম? সহকটাক্ষতে স্ৰদন্ত ব্ৰহ্মাণ্ড কোটি কোটি, একোটা ডিম্বৰময় ৰুদ্ৰ এক ভূতি, যাহাৰ অংগত চৰাচৰ হৈলা বাদ, হেন হৰি মুহিলে ইহাতে পূৰ্ণ লাগ। যিজন ঈশ্বৰে কটাক্ষতে ব্ৰহ্মাণ্ড কোটি কোটি ব্ৰহ্মাণ্ড সৃষ্টি কৰে, সেনেকুৱা কোটি কোটি ব্ৰহ্মাণ্ডৰ মাজৰ একোটা ব্ৰহ্মাণ্ডৰে মই ৰুদ্ৰ আৰু অনন্ত কোটি আছে ইফালে, আৰু যিজন হৰিৰ অংগতেই গোটেই স্বৰ অচৰ সমস্ত সৃষ্টি, সেনেকুৱা হৰিয়ে যেতিয়া আমাক মুহিব, ইয়াত আৰু আমাৰ লাভ কৰিব লগা যিটো আছে। বিষ্ণুৰ আগত মই পৰম জ্ঞানী, দিলো মায়াক বুলিলো গৰ্ভবাণী, এই অহংকাৰে কৰে হৃদয়ত তাপ, হৰি হৰি স্মৰণে খন্দক কিছু পাপ। সেই বিষ্ণুৰ আগত মই এজন কোনো অজ্ঞানী, সেনেকুৱা অজ্ঞানী এজনীয়ে গৰ্ভবাণী কৰি কৈছিলোঁ যে মায়াক জয় কৰিছোঁ, মই একো কৰিব নোৱাৰে। আজি মোৰ হৃদয়ত সেইটোৱে বৰ তাপৰ বিষয়, পৰিতাপৰ বিষয়, যে ভগৱন্তৰ আগতো মই অহংকাৰ কৰিলোঁ। গতিকে সেই হৰি হৰি স্মৰণ কৰিছে তেওঁ, যাতে তেওঁ সেই অহংকাৰ কৰি কৰা পাপটো যাতে হৰি নামৰ স্মৰণে খণ্ডন কৰিব পাৰে। এহি বুলি মৌন ভৈলা দেৱতা ইখান, কৰিবে লাগিলা মনে মাধৱ ধ্যান, শুনা সৰ্বজনে মন কৰা উপহাম, আন কাম এৰি বেৰি বোলাৰা মৰাম। এই বুলি তেওঁ মনতে ভগৱন্তক ধ্যান কৰিব আৰম্ভ কৰিলে, আৰু এইখিনি আমাক আধ্যাত্মিক সমাপ্ত কৰি সমস্ত পৰিকৃষ্ট কৰি কৈছে যে মন উপশমন কৰিব লাগিলে আন কামনা বাসনাৰ পৰা ওলাই আহি ৰাম হৰি বোলাৰ কথাটো আমাক উপদেশ কৰিব। হৰিৰ এইবাৰ হৰক সান্তনা প্ৰদান। এতিয়া হৰিয়েতো আৰু হৰক যিখিনি লতি গতি কৰিব লাগে কৰিলে, হৰক তেতিয়া সান্তনা দিব নালাগিব, কিয় তেনেকুৱা কৰিব লগা হ'ল কথাবিলাক ক'ব নালাগিব, ক'ব এতিয়া। অনন্দৰে দেৱ হৰি দুনাই নিজৰ ৰূপ ধৰি,
হাসি হৰক সম্বুধি আঁকি বুলিলত প্ৰশংসা বচন। এইবাৰ ভগৱন্তই এই মোহিনী ৰূপ সলাই নিজৰ ৰূপত আহি শংকৰৰ সন্মুখত উপস্থিত হয়। মুখত অলপ অলপ হাঁহি এনেকুৱা এটা অৱস্থাত হৰক সম্বোধন কৰি প্ৰশংসা বচন তেওঁ ক'ব আৰম্ভ কৰিলে। শুনা শুনা হুল পানী জানো তুমি মহাজ্ঞানী কৰিলা দুষ্টৰ মায়া ঘোৰ তুমি হে তত্ত্ব জানা নাহি আৰু তুমি বিনা আউৰ পৰম প্ৰিয় মোৰ। সেই হুল পানী তুমিতো মহাজ্ঞানী, তুমি দুষ্টৰ মায়াৰ পৰা পৰিত্ৰাণ পালা, সমস্ত তত্ত্বক মোৰ তত্ত্বক তুমিহে জানা, তুমি বিনে আৰু আন কোনো নাই, তাৰ উপৰি তুমি মোৰ পৰম প্ৰিয়। শুনা মহাজ্ঞানশালী তোমাৰে হে বাক্য পালি দেখাইলো দুষ্টৰ শ্ৰী মায়া আতন কৰিবা খেদ কিঞ্চিত নাহিকে ভেদ তোমাৰে আমাৰে একে কায়া। তুমি মহাজ্ঞানশালী আৰু তোমাৰ বাক্য পালিহে মই তোমাক এই দুষ্টৰ শ্ৰীমায়া দৰ্শন কৰালো। ইয়াত তুমি দুখ নকৰিবা, কাৰণ তোমাৰ আৰু আমাৰ কিঞ্চিত ভেদ নাই, ইয়াত কায়া হৈ গৈছে। মাত্ৰ এটাই ভেদ আছে, সেইটো ক'ব পিছত আজি বা মনে নাপাওঁ। শুনা ভূতনাথ হৰ তুষ্ট হুয়া দেওবৰ ভোক মায়া তোমাৰ অধীন সুখে থাকি নিজ থানে মহাকল্পয় আনে মোৰ শৰীৰতে যাই বালিন। এইখিনি মাত্ৰ পাৰ্থক্য। ভগৱন্ত কাৰো শৰীৰত লীন নাযায়, কিন্তু আন সমস্ত ভগৱন্তৰ শৰীৰত লীন যায় যে হে ভূতনাথ হৰ তোমাৰ ওপৰত মই সন্তুষ্ট, মই তোমাক বৰ দিম আৰু মোৰ বৰত তুমি মায়া তোমাৰ অধীন হ'ব আৰু তুমি নিজৰ ঠাইতে সুখে সন্তোষে থাকি এই মহাকল্প অৱসানৰ পাছত তুমি মোৰ শৰীৰত লীন যাব পাৰিবা। এইখিনিয়ে পাৰ্থক্য। বাকী সমস্তখিনি শিৱ মানে ভগৱানকো শিৱ বুলি কয়, মহাদেৱকো শিৱ বুলি কয়। কিন্তু ভগৱানে শিৱ মানে কি সকলোৰ দল মংগলময়। ভগৱানে কেতিয়াবা শিৱকো শিৱ কৰিব লগা হয়, মানে শিৱকো একবাৰ নকৰিছিল নেকি? ভস্মাসুৰে যেতিয়া অহিয়াক মানে বৰ লৈছিলে, যাৰ ওপৰত হাত দিম তাৰ ওপৰত লৈছে কি কৰক, এতিয়া হ'ব বুলি কৈ দিলে নহয়, এতিয়া শিৱৰ ওপৰত হাত দিব গ'ল। গতিকে শিৱৰে যিটো শিৱ মানে হ'ল মংগল, সেই মংগলৰে কেতিয়াবা অমংগল হ'ব যাব বুজিলে, কিন্তু পৰম শিৱই আৰু সেইটো কৰিলে কি উদ্ধাৰ কৰিলে। গতিকে তেওঁ শিৱই এওঁ শিৱ, কিন্তু তেওঁৰ শিৱটো নিজা আৰু তেওঁৰ শিৱটো ইয়াৰ পৰা লোৱা। এহি বুলি বনমালী শংকৰক আগুৱালি সমস্যাক নীলন্ত সাদৰী কৰিলন্ত শতকাৰ দিব্য বস্ত্ৰ অলংকাৰ পাৰ্বতীক দিলা মান্য কৰি অনুজত ভূতগণ দুখিলা হবাৰ মন কৰিলন্ত যথোচিত কাম পাছে হৰে মহাতুষ্টি পাৰ্বতী সহিতে উঠি দণ্ডৱতে কৰিলা প্ৰণাম। তাৰপাছত প্ৰভুৱে শংকৰক আঁকোৱালি ধৰি নিজৰ সভাৰ পদ্ধতি লৈ গ'ল। তাতে যিখিনি সৎকাৰ কৰিব লাগে কৰিলে আৰু মৰমতে কিছু দিব্য বস্ত্ৰ অলংকাৰ এইবিলাক পাৰ্বতীকো দিলে, শংকৰকো দিলে। আন যিবিলাক ভূতগণ তেওঁৰ লগত গৈছিলে তেওঁলোককো তেনেকুৱাকে পাৰে সন্তোষিত কৰিলে। তাৰপিছত মহাদেৱে পাৰ্বতী সহিতে ভগৱন্তক প্ৰণাম জনাই আহিবৰ কাৰণে উঠিলে। বিষ্ণু তমে লানি মাগি লৰিলা গৃহক লাগি
খবৰতে শীঘ্ৰে আকাশৰ পথে আৰহিলা কইলা অহিফৰ। এনেকে বিষ্ণুৰ পৰা মেলানি লাগি বৃষভত উঠি আকাশৰ পথেৰে আহি কৈলাশিখৰত উপস্থিত হয়। বকিলা সমাজ পাতি বুলন্দ উমা কমাতি দেখিলা আপুনি প্ৰাণ যায়া হইল বাতুল প্ৰায় মোৰ শ্ৰুতি জ্ঞান নাই কিনো নকৰিলে বিষ্ণু মায়া। এইষাৰ কথা আৰু পাৰ্বতীক ক'লে। পাৰ্বতীক এইষাৰ কথা কোৱাৰ এটা কাহিনীও সোমাইছে, কথাও সোমাইছে। পাৰ্বতী তাৰমানে হৰকে জগতৰ সৰ্বশ্ৰেষ্ঠতম বুলি ভাবিছিলে। মানে হৰেই তেওঁ জগতৰ গুৰু আৰু তেওঁকে চৰাচৰ সমস্ত সেৱা কৰে। এই কথা কাৰণলৈ পাৰ্বতীৰ ভ্ৰম আছিলে মনত। এই পাৰ্বতীৰ ভ্ৰমখিনিও গুচাবৰ কাৰণে হৰে ক'লে কি, দেখিলা তুমি নিজেই দেখিলা যে কেনেকুৱা বাতুলৰ নিচিনা হৈ পৰিলোঁ মই, মোৰ শ্ৰুতি জ্ঞান সমস্ত হেৰাই পেলালোঁ। এইখিনি হ'ল বিষ্ণুৰ মায়া। আৰু এইবাৰ ক'ব মই জগতৰ পতি মোৰ ভৈলা হেন গতি আন কোনে ক্ষীৰ হইবে আত হেন জান স্বৰূপত চৰাচৰ আছে যত সবে বন্দী বিষ্ণুৰ মায়াত। সহস্ৰ বৎসৰ মানে আছিলো যোগ ধ্যানে দেখি তুমি পুছিলা আমাক গাঁৱে ভস্ম জটা ধৰি অনেক তপস্যা কৰি আৰু তুমি আৰাধা পাত। মই জগতৰ গতি আৰু চোৱা মোৰেই কেনেকুৱা গতি হৈ পৰিল। আন সামান্যৰ কথাটো ইয়াত ক'ব লগাই নাই, কাৰণ চৰাচৰ সমস্ত জগত সমস্তখিনি সেই বিষ্ণুৰ মায়াতেই বন্দী। সেই পাৰ্বতী এবাৰ যে তুমি মোক সুধিছিলা যে মই যেতিয়া সহস্ৰ বছৰ মানে যোগ ধ্যান কৰি আছিলোঁ, তুমি কি সুধিছিলা যে গাঁৱে ভস্ম জটা ধাৰণ কৰি অনেক তপস্যা কৰি আৰু মই কাক আৰাধনা কৰোঁ তুমি জানিব খুজিছিলা নহয়? এৰিলো ক্ৰোধ কাম কাহাৰ পাহানা আৱৰ আচন্ত কোন দেৱ তোমাক কহিলো আমি আচন্ত জগত স্বামী পুৰাপুৰে কৰে যাক সেৱ। যে লোক মোক কাম ক্ৰোধ এই সমস্ত পৰিত্যাগ কৰি কাৰ নাম জপ কৰোঁ আৰু মোতকৈ ওপৰত কোন আছে তুমি জানিব বিচাৰিছিলা? তোমাক মই ক'লোঁ এওঁৱে সেই জগতৰ স্বামী যাক সমস্ত জগতেই সেৱা কৰে। প্ৰত্যক্ষে দেখিলা আজি যাহাৰ মায়াত বাজি মোহ হুয়া এৰিলো লাজ পুরো যেন সেন্সাই দল আপবানে হুয়া আউল অপুয়াইলো বৈকুণ্ঠ সমাজ। তুমি তো আজি প্ৰত্যক্ষ ভাৱে দেখিয়ে পেলা যে তাৰ মায়াত কেনেকে ফচি আজি মই লাজ তাজ এৰি বাউলৰ নিচিনা হৈ সেন্সাই কৰিছিলোঁ আৰু গোটেই বৈকুণ্ঠবাসীৰ আগত মই আজি হাঁহিহঁতৰ পাত্ৰ হৈ পৰিলোঁ। কপট যুগতি বেশ মুহিলন্ত ঋষিকেশ পাহৰিলো পাছতে তোমাক কন্যাক কৰিলো খেদি গিৰি গুহা বন নদী অনেক ঋষিৰ আশ্ৰমক। সেই ঋষিকেশে কপট যুৱতী বেশ ধাৰণ কৰি মোৰ চিত্ৰ মোহিত কৰিলে। মই পাহৰি গ'লো যে তুমি মোৰ কাষতে আছিলা। তোমাৰ সন্মুখতে মই কন্যাক খেদি কৰিলোঁ। গিৰি গুহা বন নদী আনকি ঋষিৰ আশ্ৰমৰ মাজত মই ঘূৰিলোঁ। নেদেখিল কৈৰ লোকে কোনে নহাঁহিল মোকে
লঘু হইবে নথাকিল ঠাই এভোমৰ কাম্পেহিয়া হেন জানা প্ৰাণ প্ৰিয়া হৰিৰ মায়াত বৰনাই সকলোতে কোনে নেদেখিলে ক'ৰ কোনে যে মোক নাহাঁহিলে লঘু হ'বৰ কাৰণে আৰু মোৰ বাকী ঠাই নৰল এতিয়াও মোৰ জীয়া পথে এই প্ৰাণ প্ৰিয়া হৰিৰ মায়াত আন কোনোৱে বৰ নোৱাৰে সহজত দেখা চৰাচৰ হৰি মহয় নিৰন্তৰ হৰিত পৃথকে হে যিজন ভকতিহীন সি দেখে হৰিত ভিন্ন হৰিৰ মায়ায় তাক মোহে হৰিকে পৰম দেৱ হরিকে করু এবং স্রজন্তা পালন্তা হবে হরি হরি হৃদয়ে ধরি হরি নাম সদা স্মরি কেবে হে হরির মায়া করি উপায় দিলাম যে সরাসর যিমান দেখিছা গোটেই হৰিময় হৰিত কোনো পৃথক নহয় যিজন ভক্তিবিহীন তেওঁহে হৰিক ভিন্ন ভিন্ন দেখে কাৰণ হৰিৰ মায়াই তেওঁক মোহিত কৰে আৰু সেই হৰিহে পৰম দেৱ স্ৰজন্তা পালন্তা সমস্ত হৰি আৰু সেয়ে হৰিকেহে কৰিব লাগে সমস্ত হৰিক হৃদয়ে ধৰি সদায় হৰিৰ নাম স্মৰণ যেতিয়া কৰিব তেতিয়াহে হৰিৰ মায়াৰ পৰা তৰিব পাৰে গতিকে হৰিৰ মায়াৰ পৰা তৰাৰ একমাত্ৰ উপায় হৰিক হৃদয়ত ধাৰণ কৰি লৈ হৰিৰ নাম স্মৰণ কৰিলে হৰিয়ে পতা মায়াজালৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ হেন জানি তুমি দেৱী হৰিৰ চৰণ হেবি এৰা মোহ লোভ ক্ৰোধ কাম নকৰিও জন্ম বৃথা সদা শুনা হৰি কথা কৰিও কীৰ্তন হৰি নাম হৰিৰ চৰণ মনে চিন্তিও সৰ্বক্ষণে হৰিও ভকতি ভামতে কেবে হে সংসাৰ তৰি হৰিৰ প্ৰসাদে কৰি পাইবা মুখ্য মোহৰ লগতে সেয়েহে সেই দেৱী তুমি হৰিৰ চৰণ সেৱা কৰা দোষ এইবিলাক পৰিহাৰ কৰা জন্মটো বৃথা নকৰিবা সদায় হৰিৰ কথা শুনিবা হৰিৰ কীৰ্তন কৰিবা হৰিৰ চৰণ মনে ধাৰণ কৰি হৰিৰ চৰণ সৰ্বক্ষণে চিন্তা কৰি হৰিক ভালমতে ভকতি কৰা তেতিয়াহে তুমিও হৰিৰ প্ৰসাদত মোৰ লগতে একেলগে মুক্তি সাধন কৰিব পাৰিবা শংকৰ হেন বাণী পাৰ্বতী গোসানী শুনি আনন্দতে শিহৰাইলা গাঁও উঠি কৰ দৌৰে গৌৰী পুৰী প্ৰদক্ষিণ কৰি নমিলা শিৱৰ দুই পাওঁ প্ৰভু সৰ্বদা বিলম্ব দিব্য জ্ঞান সাৰ্থক তোমাৰ মই যায়া কিনু ভাগ্যৱতী আমি তোমাৰ প্ৰসাদে স্বামী কৰিলো দুষ্টৰ পুৰমায়া এবেহে জানিলো হাৰে হৰি ভকতিত কৰে নিষ্ঠাৰ কৰতা কেও নাই মিছাতেহে মূঢ়জনে সবে আল জাল মনে হৰি নামে মুখ্য পদ পায় এনেকুৱা মহাদেৱৰ পৰা তত্ত্ব বহু কথা শুনিব পায় পাৰ্বতী আনন্দিত হ'ল আৰু হৰক প্ৰদক্ষিণ কৰি তেওঁ সেৱা কৰিলে নিজকে তেওঁ ক'লে যে মই মহাভাগ্যৱতী কাৰণ তোমাৰ কৃপাত আজি মই এই মায়াৰ পৰা পৰমৰ পথটো বিচাৰি পালোঁ এতিয়াহে জানিলোঁ সাৰ কথাটো যে হৰিৰ ভকতিত বাদে আৰু নিষ্ঠাৰ পৰম্পৰা আন কোনো নাই নাজানিহে মূঢ়জনে আল জাল কৰি
আনক প্ৰৱৰ্তনা কৰে, কিন্তু হৰি নামেহে মুখ্য পদ দিব পাৰে। সহকাৰৰ চিন্তা নাহি মোৰ, তৰিব সংসাৰ ঘোৰ, কৌতূহলে হৰি নাম নাৱে, এই বুলি পাছে কৰি হৰিত ভকতি কৰি, থাকিলন্ত জগতৰ মাৱে। আৰু মোৰ চিন্তা নাই, তোমাৰ পৰা মই তত্ত্বসাৰ কথাখিনি জানিব পাৰিলোঁ, গতিকে এই হৰি নাম শ্ৰৱণ কীৰ্তন কৰি মই ঘোৰ মায়াৰ পৰা তৰিব পাৰিম, এই বুলি হৰি ভকতি কৰি তেওঁ থাকিব আৰম্ভ কৰিলে। শুকমুনি নিগদতি শুনিলা কুৰুপতি, পঢ়িলো হৰিৰ চৰিত্ৰ, কপট যুৱতী দেখে যেন মতে ঋষিকেশে, মহিলন্ত শংকৰৰ চিত্ত। এই পৰীক্ষিত, তোমাক মই হৰিৰ চৰিত্ৰৰ বিষয়ে এইটো কথা ক'লোঁ, যেতিয়া কপট যুৱতীক ধাৰণ কৰি কেনেকে শংকৰৰ চিত্ত মোহিত কৰিছিল। দৈত্যৰ মোহিয়া মন যেন মতে নাৰায়ণ, অমৃত পিয়ালা দেৱক, কুশিলা যতে মানে কহিলো বিদ্যমানে, খাব খেকে কৃষ্ণৰ কথাটো। ঠিক যেনেকে দৈত্যৰ মন মোহিত কৰি নাৰায়ণে দেৱতা সমস্ত অমৃত পান কৰাইছিল, এই সমস্ত কথাখিনি তুমি যেনেকে জানিব বিচাৰিছিলা, গোটেইখিনি মই তোমাৰ আগত বিতংকে বুজাই ক'লো। অকপটে জীৱা জনে শুনে ভনে এক মনে, শুনিও তাহাৰ ফল বৰে, সমস্ত পাপক ব্যাধি বাধি, আপোনাৰ মুখ্য সাধি, এক কোটি পুৰুষ উদ্ধাৰে। আৰু সেয়েহে হৰি অকপট ভাৱে শুনে গায়, তাৰ খুব ডাঙৰ ফল প্ৰাপ্ত হয়। সমস্ত পাপক তেওঁ বাগৰিব পাৰে, শেষ কৰিব পাৰে, আৰু নিজৰ মুখ্য সাধন কৰাৰ লগতে 1 কোটি তেওঁৰ পূৰ্বপুৰুষকো উদ্ধাৰ কৰিব পাৰে। খণ্ডয় সুস্থিৰোগ মিলয় পৰম ভোগ, কৰে মনোৰথ কহাম ফল, কহু মই স্বৰূপত নাহি আন সংসাৰত, হৰি কথা শ্ৰৱণে মংগল। পৰীক্ষিত হেন জানি চিন্তিও চক্ৰপাণী, হৰিৰ কথাত কৰা ৰতি, এৰি হোক আন কাম জপি হোক হৰি নাম, ইহ পৰলোকে হৰি গতি। পৰীক্ষিতে আমিতো 1 নম্বৰ স্থানতে আছোঁ, যেতিয়া ঋষিধামত পতিত হ'ল, বহুত ঋষিয়ে তেওঁ বহুত পন্থা দিছিলে উদ্ধাৰ হোৱাৰ, কোনো এটা পন্থাই তেওঁৰ গ্ৰহণযোগ্যতা মানে মনত দিব পৰা নাছিলে, সহজভাৱে ল'ব পৰা নাছিলে, যিহেতু ইমান দাম কেনেকৈ হ'ব, এনেকুৱা ধৰণৰ মনৰ সংশয়। তেতিয়াই পৰীক্ষিতৰ আগত শুক্ৰমুনি উপস্থিত হ'ল, আৰু শুক্ৰমুনিয়ে কৈছে যে হৰিৰ নামে তোমাক মুক্তি দিব। আৰু সেইকাৰণে কৈছে যে চোৱা পৰীক্ষিত, হৰি এনেকুৱা সকলোকে চব কৰ্মখিনি হৰিয়ে কৰে, শিৱকে হৰিয়ে এনে কৰালে, তোমাকো যে হৰিয়ে তেনে কৰাইছে, আৰু তাৰ পৰা পৰিত্ৰাণ হ'ব লাগিলে তুমি কি কৰা, আনখিনি বাদ দিয়া, হৰিৰ নাম জপ কৰা, কাৰণ হৰিয়ে ইহলোক পৰলোকৰ গতি থাকে। পৰীক্ষিতকতো এইখিনি কথা ক'বৰ কাৰণে শুকে বহি আছিলে। আকাশত মৰ্তলোক জন্মৰ ফল হোক, কৰি হোক হৰিত ভকতি, আৰু যেন মনে লাগে কুচিয়ক মহাভাগে, কহ কৃষ্ণ কথা সম্প্ৰতি। গতিকে আৰু যদি তোমাৰ কিবা জানিবৰ ইচ্ছা আছে, তুমি মোক সোধা, মই তোমাক কম। নম নম দামোদৰ সংসাৰৰ বিঘ্ন, ভকত অভয় দাতা দেৱ,
ভাগৱত পদ ছবি ৰচিলা শংকৰ কবি কৃষ্ণৰ চৰণে কৰি সেৱ বুধ লোক নিন্দানুগুণী বামুক যদি দেখা পদ তদুকন আমি জগতৰে শিষ্য জানি কৰা বিমৰিক মহন্তৰ ক্ষমা হে ভূষণ। দুজনে কৈছে যে এই পথখিনি আমি কৰিলোঁ, এই পথখিনি কৰোঁতে যদি কিবা ভুল ভ্ৰান্তি হৈছে নিন্দা নকৰিবা, কাৰণ আমি জগতৰ শিষ্য, জগতৰ শিষ্য দুজনাইতো জগতৰ শিষ্য, গতিকে জানি কৰা বিমৰিক মহন্তৰ ক্ষমাহে ভূষণ। এদিন কৈছিলোঁ কথা আৰু মই গুৰুজনাই এই নাম ধৰ্ম বুজাই ফুৰি ঘূৰি ফুৰে, আজি ইয়াত কালি এনেকৈ লগৰ ভকতবিলাকে এই দুপৰীয়া সন্ধিয়া খোৱাৰ কাৰণে শিক্ষা খুজি আনে আৰু একটা লগ লাগি খাই খুটি বান্ধি এই খুজি থাকোঁতে একবাৰ এজনে কৈ দিলে এটা কাম কৰিবাচোন, তোমালোকৰ গুৰু কোন? শংকৰদেৱ। তোমালোকে আজি সুধিবা শংকৰদেৱৰ গুৰু কোন? তোমালোকৰ গুৰু শংকৰদেৱ, শংকৰদেৱৰ গুৰু কোন সুধিবাচোন। তেতিয়া তেওঁলোকৰ চিন্তা হয়তো আমিতো শংকৰদেৱ আমাৰ গুৰুজনাৰ গুৰু কোন নাজানো, সুধেনো কেনেকে গুৰুক আৰু গুৰু কোন বুলি সুধিব অলপ টান পায়। তথাপি মনবিলাক সকলোৰে কিবা উঠোতো গুৰু জীৱনত কিবা যে ক'ব লাগে সেই গুৰুজনে জানে যে কোৱাচোন কোৱা কি হৈছে তোমালোকৰ, কিবা যে মনটো তোমালোকে উঠিছে আছা। সুধিলে আৰু লাহেকে যে আমি জানিব বিচাৰোঁ গুৰুদেৱ আপোনাৰ গুৰু কোন? তেতিয়া শংকৰদেৱে কৈছিল মোৰ গুৰু তোমালোক যি আমি শিষ্য, সেই শিষ্যবিলাকে বোলে তেওঁৰ আমাৰ গুৰু। মই প্ৰত্যেকৰ পৰাই কিবা অলপ পাই সেইখিনি কৰিব পাৰিছোঁ, নহ'লে মই ক'ত শক্তি আছে? মই তোমালোকৰ পৰা যদি কিবা নেদেখোঁ নাপাওঁ, কাৰোবাৰ পৰা যদি কিবা নাপাওঁ, খেতিয়ক জানো মোৰ গুৰু? আনকি হালোৱা সজা যিবিলাক আছে সকলোৰ পৰা কিবা দেখিয়ে মই সংগ্ৰহ কৰিছোঁ। গতিকে এতিয়া ক'লে নহয় আমি জগতৰ শিষ্য, গুৰুজনা জগতৰ শিষ্য, কিন্তু জগতখন জগতৰ আৰু তেওঁ গুৰু। আমি জগতৰ শিষ্যবিলাকে তেওঁ কোনো গুৰু বুলি মানি আছোঁ, জগত গুৰু বুলি। শুনা সৰ্বগম তত্ত্ব ইটো মহাভাগৱত ইনি উলোকত সাৰকৰ যত মহাযজ্ঞ দান কোটি কোটি তীৰ্থস্থান কেহুৱাৰ নপাৱে গোচৰ। লাগিছিলোঁ ৰাজনীতি আমি সিদিনা আলোচনা কৰা যে দানেহে দুৰ্গতি বুলি হৰণ কৰে, দানে বোলে দুৰ্গতি হৰণ কৰে, সেইটো বোলে আমাৰ আলোচনা হ'ল। বাকী এওঁলোকে সকলোৱে পৰিচিত বস্তু তোমালোকৰ মোৰ মনটো নিজে নিজে দানেই যদি দুৰ্গতি হৰণ কৰিলেই হয় আৰু কৃষ্ণৰ কথাখিনি কাক কৈছিলে যদুমন্ত যে চন্দ্ৰমী দক্ষ ৰামৰ পৰা পৰিপ্ৰেক্ষিত প্ৰকাশত যায়, গতিকে আমি প্ৰকাশত যাম, দান দক্ষিণে কৰোঁ, দানে দুৰ্গতি হৰণ কৰে। দুৰ্গতি হৰণ কৰিলে নেকি? দানো কৰিলে, কিবা কৰিলে, দুৰ্গতি হ'ব লগা হ'লে নেকি? কি বুজালে যে কৃষ্ণই যদি কিবা কৰিব বিচাৰে তাক আন কোনোৱে একো কৰিব নোৱাৰে, কাৰণ কৃষ্ণৰ ইচ্ছাটোৱে আচল ইচ্ছা। গতিকে কৃষ্ণই যদি তেওঁলোকক ৰাখিব খুজিলে হয় দান দক্ষিণে নকৰিলেও ৰ'লে হয়, আৰু কৃষ্ণই যেতিয়া মাৰিব খুজিছে যিমান দিন নকৰক ইয়াত কি ক'লে আমাক যত মহাযজ্ঞ দান কোটি কোটি তীৰ্থস্থান কেহুৱাৰ নপাৱে ওচৰ। এই উৎসৱখন কিন্তু নামৰ ওচৰে নাপালে তেওঁলোকৰ দামটো সোমাই থাকে। কিন্তু যত মহাযজ্ঞ দান, গতিকে মহাযজ্ঞ কৰক, দানেই কৰক, কোটি কোটি তীৰ্থস্থান কৰক, হৰি নামৰ ওচৰ যায় নাপায়। কৃষ্ণ কথা জীৱা ঘনে জীৱা শুনে এক মনে সংসাৰ তৰই হেৰি জন হেন দামী নৰলোক ৰাম হৰি দুখীয়ক সমাপত অমৃত হেন দামী নৰলোক ৰাম হৰি দুখীয়ক সমাপতি অমৃত
কৃষ্ণ জয় জগৎ গুরু শ্রীমন্ত শঙ্কর ওম হরি ওম রাম অপরাধ